নমস্কাৰ সকলোৱে ভালে নিশ্চয় আজি আকৌ অন্য এটি ৰেচিপি সম্বন্ধীয় ভিডিঅ' লৈ আহিলোঁ আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ ভিডিঅ'টো কিমান গুৰুত্বপূৰ্ণ নহয় যদিও আচলতে মই আন বহুতৰ দৰে মিছা কথা ক'বলৈ বৰ বেয়া পাওঁ যেনেকৈ মোৰ ভিডিঅ'টো ফটাফটি হ'বলৈ গৈ আছে তেনেধৰণৰ ধামাকা হ'বলৈ গৈ আছে এনেধৰণৰ উক্তিবোৰ দৰ্শকৰ মন মোহিবলৈ ইচ্ছা নাযায় বাৰু যি কি নহওক আমাৰ ৰেচিপিত আছে বগা মৰিচা আৰু মাছৰ জোল কি বুলি কওঁ বাৰু আৰু শাক বুলিয়ে কওঁ নে আঞ্জা বুলিয়ে কওঁ মই কিন্তু শাক বুলিয়ে কৈছোঁ দেই মাছ শাকৰ জোল আৰু তেনেকৈ আজি আমাৰ ৰেচিপিটো বনাবলৈ গৈ থকা হৈছে বাৰু বিশেষ তেনেকৈ কথা কৈ নাথাকোঁ সাধাৰণভাৱে ঘৰতে ৰন্ধা মাছ শাকৰ জোলৰ যি ৰেচিপি বনাবলৈ লৈছোঁ আৰু সেই ৰেচিপিখন সকলোৱে একেলগে চাওঁ আহকচোন অকণমান কিন্তু বলক চাওঁ আমাৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে লগতে আৰু এটি কথা কৈ থওঁ যে মোৰ ভিডিঅ'সমূহ ভাল লাগিছে নে বেয়া লাগিছে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে লাইক কৰিব আৰু যদি বেছিকৈ ভাল লাগিছে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে যেন চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ে তাকে এবাৰ অনুৰোধ জনালোঁ বলক তেন্তে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই লওঁ
আৰু আজি এনেকৈয়ে মাছ আৰু বগা মৰিচাৰ শাকৰ জোলকণ হৈ গ'ল আৰু আমিও খাওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চালে তাৰ বাবে ধন্যবাদ জনালোঁ। তেন্তে আজিলৈ আহিছোঁ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱা আশাৰে।